চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ডাঙৰ খবৰ দিব বিচাৰিছো পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে 50 জনকৈ যাত্ৰীৰ সৈতে শোকাবহ ঘটনা 50 জন যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে পুনৰ এতিয়া বিশ্ব কপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে কিছু সময় পূৰ্বে আমি আপোনালোকৰ আগত বাতৰি পৰিবেশন কৰিছিলো কেনেদৰে মাজ আকাশৰ পৰা 50 জনকৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান সন্ধানহীন হৈ পৰিছিল আৰু ৰাডাৰৰ পৰা নাইকিয়া হৈ পৰিছিল সেই বিমানখন এই মুহূৰ্তত চীনৰ সীমান্তত এতিয়া দেখিবলৈ পোৱা গৈছে সেই বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে বিমানত থকা 50 গৰাকীকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে পুনৰ হাহাকাৰ পৰিস্থিতি পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা পুনৰ সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই কপাই গৈছে বিশ্ব এইবাৰ 50 গৰাকীকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই কপাইছে বিশ্ব আমি পুনৰবাৰ জনাই আছো সেই খবৰ কিছু সময় পূৰ্বতে আমি আপোনালোকক জনাইছিলো যে মাজ আকাশতে 50 জন যাত্ৰী সহ এখন বিমান চীন সীমান্তত সন্ধানহীন হৈ পৰিছিল আৰু ৰাছিয়াৰ যাত্ৰীবাহী বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল আৰু বৰ্তমান সময়ত চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ থকা অৱস্থাত সেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কথা জানিব পৰা গৈছে চীন সীমান্তৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু সেই বিমানৰ বৰ্তমান ধ্বংসাৱশেষ উদ্ধাৰ হৈছে 50 গৰাকীকৈ যাত্ৰী মৃত্যুৰ খবৰ লাভ কৰা হৈছে বিমানখনত কোনো যাত্ৰী বৰ্তমান সময়ত জীৱিত বাচি থকাৰ খবৰ লাভ কৰা নাই হাহাকাৰ পৰিস্থিতি পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই কপাই গৈছে বিশ্ব 50 গৰাকীকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 50 গৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এই মুহূৰ্তত সেই খবৰ জনাই আছো ইতিমধ্যে উদ্ধাৰ হৈছে বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল সন্ধানহীন বিমানত আছিল 50 জনকৈ যাত্ৰী মাজ আকাশত পুনৰ অঘটন বিমানখনত ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰী আছিল আৰু ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বিমানখনৰ ধ্বংসাৱশেষ চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আমি পুনৰবাৰ জনাইছো পুনৰ ভয়ংকৰ ঘটনা সন্ধানহীন বিমান দুৰ্ঘটনাগ্ৰস্ত আৰু 50 জনকৈ যাত্ৰীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে মই এই মুহূৰ্তত ডেস্কক অনুৰোধ জনাইছো বিমান দুৰ্ঘটনাৰ ফুটেজ লগাই থামখন নতুনকৈ পেলাব লাগে আৰু এখন থাম লগোৱাৰ ব্যৱস্থা কৰিব লাগে এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া ভয়ংকৰ বিমান দুৰ্ঘটনা কপাই গৈছে সমগ্ৰ বিশ্ব পুনৰ এইবাৰ দেখিবলৈ পোৱা গৈছে 50 জনকৈ যাত্ৰীৰ মৃত্যু হৈছে আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পিছত পুনৰবাৰ এতিয়া আন এক ভয়ংকৰ বিমান দুৰ্ঘটনাই কপাই গৈছে সমগ্ৰ বিশ্ব এবাৰ 50 জনকৈ যাত্ৰীৰ মৃত্যু হৈছে 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে চীনৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 জনকৈ যাত্ৰী 50 জনৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ পুনৰ বিশ্ব কপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে মাজ আকাশত পুনৰ অঘটন এই মুহূৰ্তত সেই খবৰ পুনৰ জনোৱাৰ চেষ্টা কৰিছো বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 জনকৈ যাত্ৰী আৰু 50 জনকৈ যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিছু সময় পূৰ্বতে জনাইছিলো কেনেদৰে সন্ধানহীন হৈ পৰিছিল বিমানখন আৰু এই মুহূৰ্তত লাভ কৰা হৈছে যে সেই বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে আৰু বৰ্তমান সেই বিমানখনত থকা 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে মুহূৰ্তত পুনৰবাৰ জনাই আছো সেই খবৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 50 জনকৈ যাত্ৰীৰ মৃত্যু হৈছে চীনৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন 50 জন যাত্ৰীক লগত লৈ আৰু সেই বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বৰ্তমান 50 জন যাত্ৰীৰ মৃত্যুৰ খবৰ
লাভ কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো এই মুহূৰ্তত সেই খবৰ ডাঙৰ খবৰ সন্ধানহীন বিমান দুৰ্ঘটনা হৈছে আৰু সেই দুৰ্ঘটনাত 50 জনকৈ যাত্ৰীৰ মৃত্যু এতিয়া বিশ্বত দেখিবলৈ পোৱা গৈছে ইটোৰ পাছত সিটোকৈ ভয়ংকৰ বিমান দুৰ্ঘটনাত এইবাৰ 50 জন যাত্ৰীৰ মৃত্যু হৈছে ইয়াৰ পূৰ্বে আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পাছতে আমেৰিকাত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে চীনৰ তিনটা বিমানবন্দৰৰ সমীপত এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাই আছো এই মুহূৰ্তত সেই খবৰ পুনৰ দিয়াৰ চেষ্টা কৰিছো পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ বিশ্ব এটা 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে 50 জনকৈ যাত্ৰীৰ মৃত্যু হৈছে আৰু এইবাৰ চীন সীমান্তৰ তিনটা বিমানবন্দৰলৈ 50 জনকৈ যাত্ৰী কঢ়িয়াই নিয়া বিমান কিছু সময় পূৰ্বে সন্ধানহীন হৈ পৰিছিল আৰু বৰ্তমান সময়ত সেই বিমানত থকা 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে চীন সীমান্তৰ আমূৰত 50 জন যাত্ৰীসহ এই বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে বৰ্তমানলৈকে কোনো জীৱিত থকা সন্ধান পোৱাৰ বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা নাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা এতিয়া সমগ্ৰ বিশ্ব কঁপাই গৈছে পুনৰ ৰাছিয়াত এইবাৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত পতিত এনজাৰা এয়াৰলাইন্সৰ বিমান আমি পুনৰবাৰ জনাই আছো দুৰ্ঘটনাত পতিত হৈছে এনজাৰা এয়াৰলাইন্সৰ বিমান আৰু বিমানখনত আছিল ক্ৰু মেম্বাৰ সহ 50 জনকৈ যাত্ৰী বিমানখনত থকা সকলো যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে মাজ আকাশৰ পৰা সন্ধানহীন হৈ পৰিছিল যাত্ৰীবাহী বিমানখন আৰু ৰাডাৰ সিগনেলৰ পৰা নাইকিয়া হৈ পৰিছিল বিমানখন চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ আছিল বিমানখন আৰু বৰ্তমান সময়ত ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে বিমানখনত থকা 50 জন যাত্ৰীৰ আটাইকেইজনৰে মৃত্যুৰ আশংকা কৰা হৈছে এক ভয়ংকৰ খবৰ পুনৰ বিশ্ব কঁপাই যোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনা এই মুহূৰ্তত সংঘটিত হোৱাৰ খবৰ লাভ কৰা হৈছে এইবাৰ ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ থকা অৱস্থাতে সেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে মুহূৰ্তত সেই খবৰ জনাই আছো পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত জোকাৰি গৈছে সমগ্ৰ বিশ্ব আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু 50 জনকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে বিমানখনত থকা ক্ৰু মেম্বাৰ সহ আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা আমি পুনৰবাৰ জনাই আছো 50 জনকৈ যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে কিছু সময় পূৰ্বে আমি আপোনালোকক জনাইছিলো যে এখন বিমান সন্ধানহীন হৈ পৰিছে চীনৰ তিনটা বিমানবন্দৰলৈ গৈ থকা অৱস্থাত আৰু বৰ্তমান সময়ত সেই বিমানখন দুৰ্ঘটনাত পতিত হোৱাটো নিশ্চিত হৈ পৰিছে আৰু দুৰ্ঘটনাত পতিত এনজাৰা এয়াৰলাইন্সৰ বিমান আৰু বিমানখনত আছিল 50 গৰাকীকৈ যাত্ৰী আৰু 50 গৰাকীকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা গৈছে বৰ্তমানলৈকে কোনো জীৱিত থকাৰ প্ৰমাণ পোৱা নাই উদ্ধাৰকাৰী অভিযান বৰ্তমানো অব্যাহত আছে কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো ভয়ংকৰ বিমান দুৰ্ঘটনা এতিয়া জোকাৰি গৈছে সমগ্ৰ বিশ্ব এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা পুনৰ জনাই আছো 50 গৰাকীকৈ যাত্ৰীৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে আহমেদাবাদৰ যে ভয়ংকৰ বিমান দুৰ্ঘটনা সেই বিমান দুৰ্ঘটনা খুব নৌমাৰ যাওঁতেই এইবাৰ পুনৰ ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে চীন সীমান্তৰ সমীপৰ তিনটা বিমানবন্দৰলৈ গৈ থকা অৱস্থাতে এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু তাৰ পাছতে মৃত্যু হৈছে 50 গৰাকীৰো অধিক লোকৰ